এই উচ্চ শিক্ষা অনুষ্ঠানত আহি যি অনুভৱ কৰিছোঁ, আপোনালোকে যিবোৰ কথা বতৰা পাতিছোঁ, ছাত্ৰ ছাত্ৰীয়ে হওক বা জনসাধাৰণে হওক বা যে আপোনালোকৰ বিপদ সংকুল বহুত আছে, যিহেতু ৱেডিংখন আছে, ইয়াত বালিৰ খনন কাৰ্যটো যাতে বন্ধ কৰে, নকৰিলে চৰাইদেউত যিটো হৈছে শিৱসাগৰত সেই কণ্ডিশ্যনটো হ'ব। কাৰণ পানীয়ে বৰষুণেতো কাকো সুধি নাহে, প্ৰকৃতিয়ে কাকো সুধি নাহে, তাহাঁতৰ নিজৰ কাম নিজে কৰে। জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ সম্ভাৱনা আছে, আমি বুজি পাওঁ। আৰু বিশেষকৈ দিহিং পাটকাই সংৰক্ষিত কৰিবলৈ হ'লে আপোনালোকৰ জনসাধাৰণে চাউলুং চুকাফাই যিটো বাটেদি আহিছিল সেই বাটটোত সেই কলাক্ষেত্ৰটো থাকিব লাগে। তেতিয়া সেই হাবিখন, সেই ফৰেষ্টখন সংৰক্ষণ, যিহেতু ৰেইন ফৰেষ্ট সেইখনে আছে অসমত, তাক সংৰক্ষণ কৰা অসমৰ 3,35,00,000 মানুহ আৰু চৰকাৰৰ দায়িত্ব থাকে। আৰু ভাৰতৰ প্ৰত্যেকটো 140 কোটি মানুহৰ কৰ্তব্য থাকে। পৰ্বত পাহাৰ ফৰেষ্ট থাকিলেহে আমি জীয়াই থাকিব পাৰিম, নহ'লে আমি থাকিব নোৱাৰিম। সেইকাৰণে তাক সংৰক্ষণ কৰা প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্য বুলি মই ভাবোঁ। আশা ৰাখিছোঁ, মেছেজ কৰিছোঁ যে অসম চৰকাৰ, ভাৰত চৰকাৰে পৃথিৱীক ভাল পালে সকলো সমস্যা দূৰ হৈ যাব। এই ছাত্ৰ ছাত্ৰী পঢ়াৰ অধ্যয়নৰ লগতে পৰিৱেশ সংৰক্ষণৰ কাৰণে বিশেষকৈ তেওঁলোকক কি ক'ব? তেওঁলোকৰ আগতে কি কৰিছিল, জন্মতিথিত কেক কাটিছিল, এতিয়া কেকৰ বলি এজোপা গছ পুলি ৰুব লাগিব। আৰু যিমান বন্ধু বান্ধৱী মাতিব, এজোপাকৈ গছ পুলি দিলে গ্ৰীণ ইণ্ডিয়া, গ্ৰীণ ৱৰ্ল্ড সোনকালে হৈ যাব। পৃথিৱীত যিমান ছাত্ৰ ছাত্ৰী আছে সোনকালে, কাৰণ আমিহে ভুল কৰিছোঁ, সিহঁতেতো ভুল কৰা নাই। সেইকাৰণে সিহঁতৰ ওপৰত সেই কথাটো মোৰ বেছি গুৰুত্ব আছে, কাৰণ এই পৃথিৱীখন তাহাঁতক দি থৈ যাব লাগিব। চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰি ৰাখক বুলি নতুন প্ৰজন্মৰ ওপৰত বেছি গুৰু দায়িত্বটো থাকি গ'ল। নমস্কাৰ। সৰ্বপ্ৰথমে মই আমাৰ টেঙাখাত মহাবিদ্যালয় তথা টেঙাখাত অঞ্চলৰ বিভিন্ন ব্যক্তিয়ে আজি আহি আমাৰ মহাবিদ্যালয় এই হীৰক জয়ন্তী উপলক্ষে যিটো আৰম্ভণি অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ, তাত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আমি মূলতঃ আজি এজন পৃথিৱী বিখ্যাত ব্যক্তিক আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছিলোঁ, আৰু তেখেত হৈছে পদ্মশ্ৰী যাদৱ পায়েং। তেখেতক অৰণ্য মানৱ হিচাপে বিখ্যাত। আমি আমাৰ টেঙাখাত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে টেঙাখাতৰ যিসকল বাসিন্দা, যিসকল টেঙাখাত মহাবিদ্যালয়ৰ শুভাকাংক্ষী, তেখেতসকলৰ লগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে আমি এই ব্যক্তিজনক আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু তেখেতৰ হতুৱাই আমি এটি গছপুলি ৰোপণ কৰিছোঁ, আৰু গছপুলিটো হৈছে যে আমাৰ ৰঙা চন্দন গছ, পৃথিৱী বিখ্যাত ৰঙা চন্দন গছ। এই চন্দন গছৰ যিটো মহত্বৰ কথা ইতিমধ্যে আমাৰ যাদৱ পায়েং ডাঙৰীয়াই কৈ গৈছে। গতিকে আমি এই পুলিটোৰ যোগেদি আমি আমাৰ টেঙাখাত মহাবিদ্যালয়ৰ প্ৰাংগণ আমি সেউজীয়া কৰি ৰাখিম, আৰু এইটো পুলি আমি জীয়াই ৰাখিব বুলি সংকল্পবদ্ধ হৈছোঁ। আৰু এনেদৰে নৱপ্ৰজন্মক এই ব্যক্তিগৰাকীক আমি চিনাকি কৰি দিবলৈ পাই আজি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তেখেতৰ আদৰ্শ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা টেঙাখাতবাসীয়ে গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু সকলোলৈকে পুনৰ শুভেচ্ছা জনাই, ধন্যবাদ জনাই মই এনেধৰণৰ অনুষ্ঠান পাতি যাবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। ধন্যবাদ।